পাৰ্থ আজি ধন ঐশ্বৰ্য অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা আৰু তাৰ মই বৰ্তমান উপস্থিত আছোঁ মহানগৰী ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰত আৰু ৰাজ্য সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ যি মা লক্ষ্মীক আদৰাৰ যেনে সকলোৱে পূজা কৰা পৰিলক্ষিত হৈছে চাকি ধূপ নৈবেদ্যৰে মাক লক্ষ্মীক তেওঁলোকে পূজা কৰা ভক্তসকলে পূজা কৰা পৰিলক্ষিত ইতিমধ্যে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু যিহেতু এইবাৰ বেলতলা লক্ষ্মী মন্দিৰত ৭৫ সংখ্যক মহাৰাজৰ জয়ন্তী উদযাপন কৰা হৈছে ৭৫টাকৈ গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিলে তাৰ কাৰণে তিনিদিনীয়াকৈ এই মহাৰাজৰ জয়ন্তী তেওঁলোকে উদযাপন কৰিছে আজি দ্বিতীয়টো দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে যি লক্ষ্মী প্ৰতি বছৰ লক্ষ্মী পূজাৰ যি মূল কাৰ্যসূচী থাকে যি ধ্যান লক্ষ্মীক আদৰণি জনোৱা তেওঁলোকে এটা শোভাযাত্ৰাৰে ধ্যান লক্ষ্মীক ইতিমধ্যে তেওঁলোকে আদৰণি লৈ আহিছে আৰু একাংশ লোক আছে মই তেওঁলোকৰ লগত যদি সম্ভৱ হয় কথা পাতিব বিচাৰিম বাইদেউ আপোনাৰ ধন্যবাদ আপোনালোককো সকলোকে মোৰ তৰফৰ পৰা লক্ষ্মী দেৱীৰ শুভেচ্ছা জনাইছোঁ মই বেলতলাৰ পৰা আহিছোঁ মোৰ ঘৰ ইয়াতে প্ৰত্যেক বছৰে অহা হয় যিহেতু মোৰ ঘৰ ওচৰতে মা লক্ষ্মীক এতিয়া সকলো অসমবাসী ৰাইজেই জানে এটা কথা যে আমাৰ যিমান যি নহওক আমি সকলো উৎসৱ পাৰ্বণৰ জৰিয়তে আমি জুবিনদাৰ ন্যায়টো বিচাৰোঁ লগতে আমি সকলো উৎসৱ পাৰ্বণে মানি যাম লক্ষ্মী দেৱীক আমি যিহেতু গম পাওঁ যে ধনৰ অধিষ্ঠাত্ৰী দেৱী লগতে তেখেতক আমি সকলোৱে যেন ধনৰ অধিষ্ঠাত্ৰী দেৱীৰ লগতে তেখেতে জুবিনদাৰ ন্যায়টো যেন আমাক সকলো সুকলমে পালন কৰি দিয়া ন্যায় দিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ভিতৰৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম AD24 দৰ্শকসকলক পোনে পোনে যিহেতু ভিতৰত নাম প্ৰসংগ চলি আছে আৰু ভিতৰলৈ আমি সোমাই যাম তাৰ দৃশ্যসমূহ দেখুৱাম আৰু যদি সম্ভৱ হয় দীপাংকৰ আছে দীপাংকৰে দৃশ্যসমূহ দেখুৱাব মহানগৰীৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা এই ভক্তসকল ইয়াত আহি উপস্থিত আছে মা লক্ষ্মীক সেৱা কৰিবৰ কাৰণে মা লক্ষ্মীৰ আশীৰ্বাদ বিচাৰি আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এই দৃশ্যসমূহ সকলো লোক ইয়াত আহি উপস্থিত হৈছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু এইবাৰ ৭৫টাকৈ বছৰ গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিলে হয় কেনেকুৱা ধৰণৰ আমি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিলোঁ ৫ তাৰিখৰ পৰা আৰম্ভ হৈছিলে আজি ৬ তাৰিখ আৰু ৭ তাৰিখলৈ আছে আজি আমাৰ ৯:৩০ বজাত ধন্যলক্ষ্মী আদৰা হ'ল আৰু 5 বজাত আমাৰ স্থানীয় নামতিৰ দ্বাৰা নাম প্ৰসংগ হ'ব আৰু 7:30 বজাত আমি দৰং জিলাৰ পৰা জোনালী ডেকা নাম পাৰ্টিক নিমন্ত্ৰণ কৰা হৈছে আৰু 11 বজাত আমাৰ হেৰি হ'ব নাৰায়ণ পূজা আৰু 12 বাজিত পুষ্পাঞ্জলি বিতৰণ আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম ভিতৰত দৃশ্যসমূহ দেখুৱাম যিসকল আয়তীসকলে তেওঁলোকে নাম প্ৰসংগ কৰি আছে তাৰ সমান্তৰালকৈ মই এটা কথা উল্লেখ কৰিছোঁ যে পূৰ্বতে যিটো ধ্যান লক্ষ্মীক ইতিমধ্যে তেওঁলোকে আদৰি আনিছে আৰু ধ্যান লক্ষ্মীক আদৰাৰ মূল কাৰণটো হ'ল যে তেওঁলোকে যি পথাৰত যায় পথাৰত গৈ তেওঁলোকে পূজা কৰাৰ পিছতেই তাৰ পৰা ধান আনি ইয়াত তেনেদৰে যে মূল প্ৰতিমা য'ত আছে তাতে তেওঁলোকে এই ধ্যান আচলতে তেওঁ তাত যিসকল স্থানীয় আয়তী আছে আয়তীসকলে ইতিমধ্যে ধ্যান লক্ষ্মীক আদৰি অনাৰ পিছত এনেদৰে নাম প্ৰসংগ কৰি থকা পৰিলক্ষিত হৈছে নাম যিটো চলি আছে আমি দৃশ্যসমূহ দেখুৱাল আমি আৰু একাংশ লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত